ও দা এই কি এগুলা সৰু ছোৱালী খেলা বস্তু দেখা কৰিছে নেকি ভাল বস্তু চকুত পৰছে তো কিনো এইটো ৱাটাৰ ফিল্ড টয় টিথাৰ এইটো মানে কি হয় এক প্ৰকাৰৰ বাচ্চাৰ খিলনা বুলিও ক'ব পাৰি এই যেতিয়া 4 মাহৰ বাচ্চা যেতিয়া নতুনকৈ দাঁত গজায় গজলি সিহঁতে কিবা কামোৰকৈ থাকে ন বা নতুনকৈ দাঁত যেতিয়া গজায় কুটকুটাই থাকে তো সিহঁতৰ যাতে যি টি বস্তু নাকামুৰি সিহঁতক এই বস্তুটো দিব পাৰি বঢ়িয়া দেখোন এইটোৰ ভিতৰত তোমাৰ খাব মানে পিব পৰা পানীয়ে আছে ভাল পানী আৰু খাব নালাগে আৰু তথাপিও এই বস্তুটো ইউজ কৰিলে মানে বাচ্চাৰ কাৰণে কিমান দাম দাম 130 লিখা আছে কিন্তু আমাৰ ইয়াতো জানাই আৰু চব বস্তু কমতে পায় 100 টকাত পাই যাবা এই বঢ়িয়া তাৰপিছত ইয়াৰে তোমাৰ বেলেগ বেলেগ শ্বেপ চাইজ আৰু ডিজাইনতো পোৱা যায় আৰু মেইনলি এইটো যদি তুমি চাফ কৰিব খোজা অলপ সাধাৰণ চাবোন পানীৰে মিক্স কৰি চাফ কৰিলে হ'ল বেছি হাৰ্ড ডিটাৰজেণ্ট ইউজ কৰিব নালাগে আৰু পাৰিলে এইটো ৰেফ্ৰিজাৰেটৰত ৰাখিব লাগে দৰ্জাখনত বা তলৰ চেল্ফত ৰাখি থৈ দিলে হ'ল কিন্তু ডিপ ফ্ৰিজ নহয় আৰু আইচ হোৱাকৈ নহয় যাতে ঠাণ্ডা হৈ থাকে আৰু বাচ্ছা এটা চুডিং ইফেক্ট পায় সেইটোৰ কাৰণে ফ্ৰিজত ৰাখিব পাৰি বাকী এইটো ইউজৰ কাৰণেতো ভালে ঠিক আছে গাইজ তো আপুনি আহিব পাৰে আৰু আছে ইয়াত এনেকুৱা যদি লাগে আৰু তো কম দামতে দি আছে দিয়ক পিছে গাইজ এতিয়া এৰিলোঁ বাই আহি যাব এখন আশীৰ্বাদ মেডিকোজ দদৰা হাই ছেকেণ্ডেৰী স্কুলৰ সন্মুখতে আৰু মেডিচিন ৰিলেটেড নপুৰণীয়া কথা জানিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বঢ়িয়া ছাবস্ক্ৰাইব কৰি থৈ দিব না বাই